লখিমপুৰ জিলা মংগলময় পত্ৰিকাৰ কাৰ্যালয়ত বৃহস্পতিবাৰে এটি আধুনিক গীতৰ উন্মোচন কৰা হয়। বতাহে উৰুৱাই নিয়া বৰষুণ এজাক নামৰ অসমীয়া আধুনিক গীতটিৰ ৰচনা, সুৰ আৰু কণ্ঠ দিয়ে লখিমপুৰ কেবি ৰোডৰ চাহাল হাজৰিকাই। এই গীতটিৰ উন্মোচনী অনুষ্ঠান সঞ্চালনা কৰে উমা শংকৰ শইকীয়াই। সৌৰভ কুমাৰ বৰুৱাই ধৰা অনুষ্ঠানত লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়ৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বতাহে উৰুৱাই নিয়া বৰষুণ এজাক নামৰ আধুনিক গীতটি শুভ উন্মোচন কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি অনিল শইকীয়াই। দৰ্শকে এই গীতটি আঁকোৱালি ল'ব বুলি যথেষ্ট আশাবাদী। আগবাঢ়িছিল মানে মই গান আগৰ পৰা লিখোঁ, গান সুৰ কৰোঁ, নিজে গাওঁ। অন্য লখিমপুৰৰ অন্য সকলো প্ৰতিভাৱান গায়ক, লখিমপুৰৰ জনপ্ৰিয় গায়কসকলেও মোৰ গান গাইছে। বিশেষকৈ প্ৰয়াত ভৱানন্দ বৰুৱা দেৱে মোৰ কেইবাটাও গীত সুৰ কৰি তেখেতে জনপ্ৰিয় কৰিছে, জনপ্ৰিয়তা অৰ্জন কৰিছে। আৰু মোৰ নিজেও তেওঁৱে মোক কয় যে তোমাৰ মাতটো ভাল, তুমি গাব পাৰা দেখোন। তেতিয়া মই লাহে লাহে দুই এটা গান গাবলৈ ধৰি গান লিখি সুৰ কৰি গাওঁতে মোৰ বন্ধু কেইজনমানে এই গীতটি বতাহে উৰুৱাই নিয়া বৰষুণ এজাক এই গীতটি শুনি ভাল পালে। তেখেতসকলে মোক উৎসাহিত কৰিলে যে গানটো মানুহৰ মাজত দি দিয়া যাওক। তেতিয়া মই বিশেষকৈ সোণমণি বৰুৱা, আমাৰ সৌৰভ বৰুৱা, ডাক্তৰ সৌৰভ বৰুৱা, তেখেতে মোক যথেষ্ট উৎসাহিত কৰি আজি এই অনুষ্ঠানটোৰ পতাত যথেষ্ট তেখেতে মানে চেষ্টা কৰিলে আৰু তেখেতে কষ্ট কৰি এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰি মোক সহায় কৰিলে। গতিকে তেখেতলৈ মই অশেষ ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।